পুণ্য কৰে হাতে ধৰি দুই হাতৰ পাৱ মূৰ ঘূৰাই অপৰাধ মৰি সিও দুয়ো প্ৰাণী সজ্জনৰ ক্ষমাকে ভাৱ। শেষত কংসই দুয়োৰে হাতত ধৰি পেলাই কৈছে যে মোৰ যি দুখ হ'ল এই দুখৰ কাৰণে তোমালোকে মোক কি কৰা, এতিয়া ক্ষমা কৰি দিয়া। ৰাম জানিলো কন্যাৰ বোলে তোমা সাৰ নাই দুখ, দিলো দুখ তথাপি নিষ্কল। অনেক বিনয় বোলে সৌহৃদ দেখায়া কংকে, ভাঙ্গিলে ক দুহাননি হল। কংসই তেতিয়া বুজাই কৈছে যে তোমালোকৰ একো দুখ নাই। এই কথাটো মই কাৰ পৰা জানিলোঁ? এই কন্যাটোৰ জৰিয়তেহে গম পালোঁ। তাইৰ 81 বছৰতহে গম পালোঁ যে এই ক্ষেত্ৰত তোমালোকৰ কোনো দুখ নাই। গতিকে তোমালোকে একো আৰু দুখ কৰিব লগা নাই, মোৰ কাৰণে সমস্ত হৈছে। গতিকে তোমালোকে মোক এতিয়া কি কৰা, ক্ষমা কৰি দিয়া। মই তোমালোকৰ এই শিকলি, হাত ভৰিত যি শিকলি আছিল সমস্তবিলাক মই নিজেই খুলি দিলোঁ। ৰাম ফাইৰ হৃদি তাপ দেখি দৈৱকী ক্ৰন্দন কৰি এৰি, অঞ্চলে মুচিলা আখি মুখ। বসুদেৱে হাস্য কৰি কংসক বুলিবে লইলা, মহাৰাজা তেজিওক দুখ। তেজৰ সম্পৰ্কটো এটা ডাঙৰ বস্তু, ভায়াক ভনীয়েক নহয়। যিমানেই দুখত নাপাক, সেই দুখত পৰাৰ পিছত কি হৈ যায়, ভায়াক ভনীয়েকৰ সম্পৰ্কটো পুনৰ আৰু আহি যায়। যেই কংসই এই ডাঙৰ মানুহ এটাই কান্দি কান্দি আছে, তেতিয়া দৈৱকীৰ মনত দুখ লাগছিল। কান্দি কান্দি কথাবিলাক বুজাই আছে নহয়। গতিকে কংসৰ সেই দুখৰ সময়তে দৈৱকী কি কৈছে তেতিয়া, সেই দাদা তুমি আৰু দুখ কৰিব নালাগে। এইবুলি তেওঁৰ আঁচলেৰে বা চাদৰৰ লোচেৰে কংসৰ চকু পানী মুচি দিছে। মুচি দি পেলাই বসুদেৱে এইফালে কৈছে আৰু যে দাদা এই সময়ত তুমি আৰু দুখ কৰি থাকিব নালাগে। ৰাম আপুনি কহিলা যেন এহিষে পৰম তত্ত্ব, কিছু নোহে শোকমোহ ভয়। অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, অবিচাৰত সবে মায়া ময়। বসুদেৱে কৈছে দাদা তুমি এইটো ক'লা, তত্ত্বজ্ঞানটো তুমিয়ে আমাক দিলা যে মানুহে কেতিয়া জন্মে কেতিয়া মৰে সেইটো বিধিৰ ওচৰত বা ভগৱানৰ ওচৰত। গতিকে সেই কথাখিনি জনাৰ পিছত আমি তাকে লৈ আৰু দুখ কৰিব নালাগে। অৰ্থাৎ কোনি কেইটা মৰে সেইটোক লৈ আমি দুখ কৰাৰ কোনো প্ৰয়োজন নাই। যদি আমি সেই দুখতে থাকোঁ তেতিয়াহ'লে কি হ'ব, বিচাৰত সবে মায়াময়। তাৰমানে মায়াৰ মাজত বন্দী হৈ থাকিলেহে আমি ভাল বিচাৰ কৰিব নোৱাৰোঁ। ৰামে হিমতে দুয়ো প্ৰাণী বুলি লয়া চাহবাণী, কংস নিজ মন্দিৰ গৈল। গুণন্তে গ্ৰন্থন্তে তাৰ উঠন্তে বৈখন্তে আতি, ৰজনী প্ৰভাত আখি ভৈল। নিজে কৰা মহাপাপ বসুদেৱ দৈৱকীয়ে দিয়া বুজনি সমস্তবিলাক তেওঁৰ হৃদয়ত লৈ কংসই তেতিয়া ক'লা কি নিজৰ ঘৰত গেলি গুচি গ'ল। ঘৰত গেলি গুচি যায় তেওঁ তাতে ভাবি চিন্তি থাকাতে ৰাতি পুৱে গ'ল। তাৰমানে মানুহৰ চিন্তা এটা থাকিলে কাৰো টোপনি নাহে, এইটো কথাটো চবেই জানে না। গতিকে তেওঁৰো চিন্তা এনেকৈ সোমাই গৈছে যে দুটা চাইড তেওঁ চিন্তা কৰিব লগা হৈছে, নিজৰ বৈনাকৰ ফালে আৰু এইফালে তেওঁৰ নিজৰ মৃত্যুৰ কথা। সমান্তৰালভাৱে দুটা বিষয় আছিল। ৰাম মন্ত্ৰীগণ আনি পাছে কংসে কহিলে কথা, যোগময়া কহিলা দে ক।
শুনি দৈত্য গণই উঠি ত্ৰিদশক ক্ৰোধ কৰি অকংসৰায়ত বিনাময় নে পিছদিনা পুৱা কংসই মন্ত্ৰীসকলক মাতি আনিছে। মাতি আনি পেলাই তেতিয়া ক'ব ধৰিছে, এই যোগমায়া যি কৈছে তেওঁৰ শত্ৰু ক'ৰবাত জন্ম হৈ আছে। এই কথাটো মন্ত্ৰীসকলক ক'লাক। মন্ত্ৰীসকলক ক'লগে মন্ত্ৰীবিলাকে বোলে আমাৰ ৰজাক মাৰিব, এই বুলি গছ দি উঠিছে। গছ দি উঠি তেওঁলোকে কি কৈছে এতিয়া? আচ্ছা বাবু, এটা মই ডাঙৰ কথা সুধো, এই যি বসুদেৱে যি লৈ গ'ল আপোনাৰ